Hello guys, মই এতিয়া বৰ্তমান যাব ওলাইছো আজি অতি মৰমৰ টিঙিয়াকা ঘৰলৈ। মোৰটো ৰাতি ভাগত কেনেকৈ আহাৰ খুৱাই আৰু কাৰ লগত সিদিনাখন যুঁজিলে কেনেকৈ জিল যায় কিমান সময় যুঁজিলে আজি টিঙিয়াকা ঘৰলৈ যাব ওলাইছো। আহক ভিডিঅ'টো চাওঁ। বৰ্তমান এতিয়া অতি মৰমৰ আমাৰ টিঙিয়াকা ঘৰত উপস্থিত আছো। এতিয়া মই মহৰ লগত আছো। মোৰ লগত মহক মৰমেৰে ঘাঁহ খুৱাই আছে, আপোনালোকে সকলো দেখা পাইছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া সন্মুখত মই টিঙিয়াকাৰ লগত অতি মৰমে কথাখিনি জানিব চেষ্টা কৰিম। টিঙিয়াকাই কেনেকৈ মহ যুঁজালে, কাৰ লগত যুঁজালে। চৰিতে মোৰতো মোক মৰম কৈছে, ওচৰত আহিছে, কিন্তু লাই দিছো। প্লিজ আপোনালোকক দেখাব চেষ্টা কৰিম। টিঙিয়াকা আপুনি সিদিনাখন কাৰ লগত যুঁজালে, কেনেকৈ যুঁজালে, কিমানখিনি সময় মোৰটো যুঁজিলে আৰু আপুনি কিমান সময়খিনি ভাল লাগিল, কিমান আনন্দ লাগিল সেইখিনি অলপ ক'ব নেকি? খবৰটো মনে নাযায়। যুঁজোৱা কথা আছিলে ৰহমচাৰ লগত। কাৰণ ৰহমচাই মানুহৰ আগত কৈ আছিলে যে ৰজাইদৰ পিছত টিঙিয়া মহটোৰ লগত যুঁজাম। এনেকে বহুতখিনি ৰাইজ চাপিলে। কৈছে টিঙিয়া কৈছে মোৰ যুঁজোৱা কথা আছিল। মই বোলো মই এই বিষয়ে নাজানো নহয়, কোনে যুঁজাব? কৈছে ৰহমচাই কৈ ফুৰিছিল, যুঁজে যদি লৈ আহিবা দি। তাৰপৰা ৰাইজ গৈছে ৰহমচাই মূৰটো দুখুৱাইছে, মোৰ মূৰটো ভৰি বেমাৰ হৈ আছে, মই নযুঁজাং। তাৰপিছত যাই ইনচেণ্টলিয়ে কৈছে টকা ৫,০০০ দিলি মই যুঁজাম। মই বোলো ২,০০০ দিম। কৈছে ৫,০০০ দিলি যুঁজাম। তেতিয়া লৈ আহক, ৫,০০০তে যুঁজাম। যি নহওক মোৰ মূৰটো অলপ টাইম, বেছি টাইম নহয়, অকণমান টাইম যুঁজি পেলাই হাৰিছে। বেয়া পোৱা নাই, কাৰণ মোৰ মূৰটো বৰশীয়াল মূৰ, তাতো দমৰা চেঙেৰা দিনও ভালে পাইছো। সেইটো আৰু দমৰা মূৰ, এইটো হ'ল বুঢ়া মূৰ যেতিয়া। অকণমান টাইম, বেছি টাইম যুঁজা নাই, ২২ মিনিট টাইম যুঁজি পেলাই মোৰ মূৰটো হাৰিছে। কাৰণ মোৰ মূৰটো বৰশীয়াল, তাতো দমৰা মূৰ। দমৰা মূৰ তাৰ এনেও বলটো বেছি, শক্তি বেছি। মোৰটো বুঢ়া মূৰ যেতিয়া। যি নহওক আৰু ভালে লাগিল। তাৰপিছত পিচটো এনেকুৱা কৰিলে হানি, এইবিলাক চাওক একেবাৰে গেলি গৈছে পিচটো, অৱস্থাই নাই, একেবাৰে শেষে গেলিয়ে গৈছে পিচটো সানি পেলাই। সেইটো কাৰণেও ভাল লগা নাই। যি নহওক মোৰতো বিক্ৰী কৰা কথা আছিলে। তাৰপিছত ৰহমচাৰ বুটাক এই যিটো মাথাত এনেকে চুলি নাই, জুইবৰ বুলি কয়, মনটো দোকানত যি থাকে, সি এনেকে মোৰ ভতিজা এটা বাহাল, তাৰ ওচৰত গৈছে, কৈছে মুখটো আৰু বেচিব নিদিবি, কৈছে বৰগীতৰ পাছত আমি আকৌ যুঁজাম। ঠিক আছে, সেইটো কাৰণে মই মুহু পইচাটো আকৌ ৰিটাৰ্ণ কৰিছোঁ। এতিয়া বৰগীত লাগি ২ মাহ আছে, এই ২ মাহ অপেক্ষা কৰিছোঁ যে ৰহমচাৰ লগত মই কেনেকৈ আকৌ যুঁজাব পাৰিম। তাৰপিছত ৰহমচাৰ লগত হাৰিলে, তেতিয়া নাই খোৱা, কাৰণ এতিয়া মই মুহটো পইচাটো ৰিটাৰ্ণ কৰিলোঁ। ইমানেই আৰু কিনো কবি আৰু। আমাৰ বুঢ়া মূৰ যেতিয়া, এতিয়া দমৰা মূৰহে দৌৰাইছে। ভালে লাগিলে বস্তু চাই, অকণমান টাইম লাগিলে, ইমানে আৰু কিনো কবি। যে লাজতে ঘৰৰ পৰা ওলোৱা নাই, কাৰণ সেইটো দমৰাৰ উঠন মুহাই যেতিয়া এইটো বুঢ়া মূৰ দৌৰাইছে। ভালে লাগে নে লাজো লাগিছে, ইমানে ক'ব লাগে আৰু কিনো কবি। হেল্ল' বন্ধুসকল, আপোনালোকক আমাৰ টিঙিয়াকা কথাখিনি বুজি পালে। বহুতো যিহেতু পিছফালে বহুতখিনি জখম হৈছে, আপোনালোকে দেখা পাইছে, গেলি গৈছে। হেল্ল' বন্ধুসকল, টিঙিয়াকাৰ কথাখিনি শুনি মোৰ বহুতখিনি বেয়া লাগিল, আৰু মোৰতো দেখা পাই বহুতখিনি বেয়া লাগিল। যিহেতু পানী খোৱাটো দূৰ, ঘাঁহো খাব পৰা নাই, যিহেতু বহুতখিনি জখম হ'ল পিছপিনে, আপোনালোকে দেখা পাইছে। মানে কি বহুতখিনি বেয়া লাগিছে দেখা পাই। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। বাছ বেছি নকওঁ আজি, ইমানখিনিয়ে। নমস্কাৰ।